স্বাধীনতা দিৱস উপলক্ষে দক্ষিণ বিজনী সমবায় সমিতি লিমিটেডৰ আমাৰ সঞ্চালক মণ্ডলী সমন্বিতে ৰাইজৰ উপস্থিতিত নতুনকৈ আমি চৰকাৰৰ পৰা আবণ্টন পোৱা 7 বিঘা মাটি বৃক্ষৰোপণ কৰাৰ লগতে আজি আমি 200 গছপুলি ৰোপণৰ বাবে বিভিন্ন ঠাইত প্ৰস্তুতি চলাইছোঁ আৰু এই মৰ্মে আমি দক্ষিণ বিজনী সমবায় সমিতিৰ সঞ্চালক মণ্ডলীৰ লগতে আমাৰ বিষয়ববীয়া কৰ্মচাৰী তথা উপস্থিত ৰাইজৰ সহযোগত আমি আজি 79তম স্বাধীনতা দিৱস উপলক্ষে সেউজ বিপ্লৱ গঢ়াৰ উদ্দেশ্যে আমি বৃক্ষৰোপণৰ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আৰু আজি আমি এতিয়ালৈ আমি প্ৰায় 200 গছপুলি ৰোৱাৰ বাবে সিদ্ধান্ত লৈছোঁ আৰু আমি আজি এতিয়া আমাৰ বৃক্ষৰোপণ চলি আছে আমি কৰি আছোঁ আমি আজি দিনজোৰা কাৰ্যসূচীৰে বিভিন্ন কাৰ্যসূচীৰে আমি আজি স্বাধীনতা দিৱস পালন কৰিছোঁ আৰু আমি স্বাধীনতা দিৱসৰ পতাকা উত্তোলনৰ লগতে আমি স্মৃতি তৰ্পণ আৰু বৃক্ষৰোপণ কাৰ্যসূচী এতিয়ালৈ আমি কৰি আছোঁ এই সেউজ বিপ্লৱ গঢ়াৰ বাবে পৰিৱেশ দূষিত হৈছে গতিকে আমি এই খৰাং বতৰৰ যিটো পৰিৱেশ এই পৰিৱেশ বিনষ্ট হোৱাৰ কথা চিন্তা কৰি আমি সেউজ বিপ্লৱ গঢ়াৰ বাবে আমি এই দক্ষিণ বিজনী সমবায় সমিতিয়ে এই আঁচনি লৈছোঁ আৰু আমি ভৱিষ্যতেও এই আঁচনিটো আমি মানে ৰূপায়ণ কৰি থাকিম।